নিয়ন্ত্ৰণ হেৰুৱাই চাৰিচকীয়া বাহন পথৰ পৰা বাগৰিল পুখুৰীত কৰুণ মৃত্যু এজনৰ লৈছো এই মুহূৰ্তত ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইম ইট বিগ ব্ৰেকিং হোলীৰ আনন্দৰ মাজতে মাজুলীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যুৰ খবৰ নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল চাৰিচকীয়া বাহন তীব্ৰবেগী এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰিছে পথৰ পৰা দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন নিহত লোকজন ধেমাজিৰ মণিকান্ত দলে বুলি চিনাক্ত ঘটনাস্থলীত বৰ্তমান আৰক্ষী উপস্থিত হৈছে স্থানীয় লোকৰ সহযোগত ইতিমধ্যে পুখুৰীৰ পৰা উদ্ধাৰ কৰিছে বাহনসহ নিহত মণিকান্ত দলেৰ মৃতদেহ এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ আহি পৰিছে আজিৰ দিনটোত ৰাজ্যত সকলো লোকে আনন্দ স্ফূৰ্তি কৰিছে হোলীৰ আনন্দত মতলীয়া হৈ আছে ৰাজ্যবাসী আৰু তেনে অৱস্থাত বহু বাহন বা বহু লোকে এনে তীব্ৰ গতিত বাহন চলাইছে যাৰ বাবে কেইবাটাও প্ৰান্তত সংঘটিত হৈছে বহুকেইটা সৰুবৰ পথ দুৰ্ঘটনা আৰু তাৰ মাজতে মাজুলীৰ পৰা এয়া ডাঙৰ খবৰ আহি পৰিছে মাজুলীত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে হোলীৰ আনন্দত মতলীয়া হৈ থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছে এখন তীব্ৰবেগী বাহনে পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পুখুৰীত বাগৰি পৰিছে এফালে থিতাতে নিহত হৈছে চাৰিচকীয়া বাহনখনৰ গৰাকী মণিকান্ত দলে যি পৰিচয় পত্ৰ বাহনখনৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে পৰিচয় পত্ৰত উদ্ধাৰ হোৱা অনুসৰি মণিকান্ত দলেৰ ঘৰ ধেমাজিত বুলি চিনাক্ত কৰা হৈছে হোলীৰ আনন্দৰ মাজতে মাজুলীৰ সমহীয়া আতিত সংঘটিত হৈছে এই ঘটনা পথৰ কাষৰ বিদ্যুতৰ খুঁটাত প্ৰথমতে প্ৰচণ্ড খুন্দা মাৰিছিল আৰু তাৰ পিছতে পথৰ পৰা বাগৰি পৰিছিল বাহনসহ চালকজন পুখুৰীত পথৰ কাষত থকা এটা পুখুৰীত বাগৰি পৰিছিল বাহনখন সমীপৰ স্থানীয় ৰাইজে তাৎক্ষণিকভাৱে গাড়ীখন পানীৰ পৰা তুলিবলৈ যথেষ্ট চেষ্টা কৰিছিল পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়া হৈছিল তাৎক্ষণিকভাৱে ঘটনাস্থলীত আৰক্ষীও উপস্থিত হৈছিল বুলি জানিব পৰা গৈছে স্থানীয় লোকৰ তৎপৰতাত বাহনৰ ভিতৰৰ পৰা মণিকান্ত দলেক যদিও উদ্ধাৰ কৰিছিলে আৰু যিমান পাৰে স্থানীয় লোকৰ তৰফৰ পৰা প্ৰাথমিক সকলো ধৰণৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে চিকিৎসকৰ সৈতেও যোগাযোগ কৰিছিলে কিন্তু পৰৱৰ্তী সময়ত মণিকান্ত দলেক জীৱন উদ্ধাৰ কৰিবলৈ সক্ষম নহল স্থানীয় লোক গাড়ীত থকা পৰিচয় পত্ৰৰ যোগেদি মণিকান্ত দলেৰ ঘৰ ধেমাজিত বুলি চিনাক্ত কৰা হৈছে আৰু ঘটনাস্থলীত বৰ্তমান আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ডুবিটোৰ কাষতে মই বাঁহৰ কাম কৰি আছিলোঁ বেৰৰ কাম কৰি আছিলোঁ কিন্তু এইফালৰ পৰা যে গাড়ী এখন আহিলে আমিও নাজানো কাৰণ হাবিটো ৰাস্তাটোৰ কাষত পূৰা হাবি হৈ আছিলে আহি মানুহজন আহি পেলাই কাৰেণ্টৰ পোষ্টত পেলাই কি ছিষ্টেমত আমিও নাজানিম কিমান পিক আপত আহিছে কিমান শ্ল'ত আহিছে আমিও নাজানো কিন্তু পোষ্টত পাছত যাতে গাড়ীখন বাগৰি গৈছে বাগৰি যাওঁতে আমি দেখি পেলাই মই পোনেই আহিছিলোঁ মই কাষতে কাম কৰি আছিলোঁ মই আহিলোঁ আহি পেলাই মই মানুহজনক বচাবলৈ গাড়ীখন পাল্টি খাই গৈছিলে বচাবলৈ যাওঁতে মই মানুহজনক বচাবলৈ বুলি মই ডুবিত জঁপিয়াই পৰি গিলাচ খুলিবলৈ বিচাৰিছোঁ গিলাচ খুলিব পৰা নাই দৰ্জা খুলিছোঁ দৰ্জা খুলিব পৰা নাই গিলাচ ভাঙি লৈছে গিলাচ ভাঙিব পৰা নাই তেনেকুৱা অৱস্থাত মই একো কৰিব নোৱাৰি মই চিঞৰিলোঁ হাল্লা কৰিলোঁ ঐ মানুহ মাত বুলি মই হাল্লা কৰিলোঁ মোৰ লগৰ এজন কাম কৰি আছিলে তেওঁকো মই মাতিলোঁ যে মানুহ মাত এৰাল তেওঁৱে এৰাল আনিলে কাৰোবাৰ পথাৰত গৰু এৰি থোৱা গৰু খুলি পেলাই এৰাল আনি চকাই বান্ধি দিলোঁ বান্ধি পেলাই মানুহ আহিলে মানুহক টানিবলৈ দিলোঁ কিন্তু সেই অৱস্থাত মানুহক আমি উদ্ধাৰ কৰিবগৈ নোৱাৰিলোঁ তাৰপিছত JCB এখন আহিলে JCBখনৰ আমি JCB মালিকজন আমাৰ লগতে আছিলে JCBখনৰ মালিকজনে JCBখন লগালগ ফোন কৰি মাতি দিলে JCBখন আহিলে আহি পেলাই JCBখনক ৰছী লগাই অকণমান টানিব দিলোঁ টানি দিয়াৰ পাছত দৰ্জা খুলি মানুহজনক উলিয়াই আনিছোঁ মানুহজনক উলিয়াই অনাৰ পাছত আমি অলপ CPR দিছিলোঁ কিন্তু মানুহজন কি হ'ল কি নহ'ল নাজানো আমি মেডিকেল পঠিয়াই দিলোঁ বলেৰ' পিক আপ এখনত মেডিকেলত পঠিয়াই দিলোঁ